এনেদৰে প্ৰতিবাদী কাৰ্যসূচীৰে সমদলৰে ৰাজপথ কঁপাই তোলে আদিবাসী সংগঠনসকলে। বাক্সা জিলাৰ নাগৰিজুলিত ৰথযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰে আদিবাসী চেংগেল অভিযান বাক্সা সমিতি। এনেদৰে ৰাজপথত সমদল কাৰ্যসূচী বাহিৰ কৰে আদিবাসী জনজাতিৰ মৰ্যাদা প্ৰদানৰ দাবীৰে বাক্সা জিলাৰ নাগৰিজুলিত ৰথযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰে আদিবাসী চেংগেল অভিযান বাক্সা জিলা সমিতিয়ে। আনহাতে আদিবাসীসকলৰ দাবীসমূহ যদি অহা 31 ডিচেম্বৰৰ আগত মানি নলয়, আগন্তুক 2021 চনৰ 21 জানুৱাৰীৰ পৰা ভাৰতৰ 5খন ৰাজ্য ক্ৰমে বিহাৰ, পশ্চিমবংগ, ঝাৰখণ্ড, উৰিষ্যা আৰু অসমত জিলা উপায়ুক্ত কাৰ্যালয়ত ধৰ্ণা দিয়াৰ লগতে ৰেলপথ, ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, 12 ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে আদিবাসী সংগঠনে। আজি সৰ্বভাৰতৰ লগতে অসম প্ৰদেশতো আদিবাসী চেংগেল অভিযানৰ নেতৃত্বত যোৱা 20 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈ সাৰনা ধৰম ৰথ অৰ্থাৎ আদিবাসী প্ৰকৃতি পূজা সাৰনা ধৰম আমি কেন্দ্ৰীয় চৰকাৰক দাবী কৰিছোঁ 2021 জনগণনাত লোকপিয়ল সেন্সাছত আমাৰ সাৰনা ধৰম কলম কোড দিব লাগে। লগতে অসমৰ আদিবাসীসকলে অতীতৰ পৰা জনজাতিকৰণ দাবী কৰি আহিছে। অতি সোনকালে আমাক অতি শীঘ্ৰেই অসমৰ আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা দিব লাগে। এই আমাৰ দাবীসমূহত যদি কেন্দ্ৰ চৰকাৰে গুৰুত্ব নিদিয়ে তেনেহ'লে আমাৰ আন্দোলনখন আমি তীব্ৰতৰ কৰি তুলিম, তীব্ৰ আন্দোলন কৰিম। আমি কাৰ্যসূচী হাতত লৈছোঁ অহা 21 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত প্ৰতিখন জিলাসমূহত ডেপুটি কমিশনাৰ অৰ্থাৎ ডিচি অফিচত ধৰ্ণাৰ কাৰ্যসূচী হাতত লোৱা আছে। দ্বিতীয়তে মানে কেন্দ্ৰ চৰকাৰে যদি গুৰুত্ব নিদিয়ে অহা 31 জানুৱাৰী তাৰিখে 2021 জানুৱাৰী তাৰিখে সৰ্বভাৰতত ৰেল ৰোড চাকা অৱৰোধ হ'ব, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হ'ব, চকা বন্ধ হ'ব। আর জনজাগরণ যাত্রা আমার সারনা ধর্ম মানে সারনা ধর্ম মানুহক মেসেজ তথা জনজাগরণ করার কারণে আমি সমদল গাড়ি সমদল ওলাইছোঁ। জয়মাবাৰী আমাৰ এই ধৰ্মীয় অনুষ্ঠানৰ পৰা বিভিন্ন সাঁওতাল বহুল আদিবাসী বহুল গাঁৱসমূহত আমি প্ৰদৰ্শন কৰিম। দ্বিতীয়তে আমাৰ অন্তিম প্ৰগ্ৰামটো অন্তিম কাৰ্যসূচীটো আমি বালাহাটী তথা কুমাৰীঘাটা আঞ্চলিক বালাহাটীত আজিৰ প্ৰগ্ৰামটো অনুষ্ঠিত কৰিম। আজি সৰ্বভাৰতৰ লগতে অসম প্ৰদেশতো আদিবাসী চেংগেল অভিযানৰ নেতৃত্বত যোৱা 20 তাৰিখৰ পৰা 31 ডিচেম্বৰলৈ সাৰনা ধৰম ৰথ অৰ্থাৎ আদিবাসী প্ৰকৃতি পূজা সাৰনা ধৰম আমি কেন্দ্ৰীয় চৰকাৰক দাবী কৰিছোঁ 2021 জনগণনাত লোকপিয়ল সেন্সাছত আমাৰ সাৰনা ধৰম কলম কোড দিব লাগে। লগতে অসমৰ আদিবাসীসকলে অতীতৰ পৰা জনজাতিকৰণ দাবী কৰি আহিছে। অতি সোনকালে আমাক অতি শীঘ্ৰেই অসমৰ আদিবাসীসকলক জনজাতিকৰণ মৰ্যাদা দিব লাগে। এই আমাৰ দাবীসমূহত যদি কেন্দ্ৰ চৰকাৰে গুৰুত্ব নিদিয়ে তেনেহ'লে আমাৰ আন্দোলনখন আমি তীব্ৰতৰ কৰি তুলিম, তীব্ৰ আন্দোলন কৰিম। আমি কাৰ্যসূচী হাতত লৈছোঁ অহা 21 জানুৱাৰী তাৰিখে ভাৰতৰ প্ৰত্যেকখন ৰাজ্যত প্ৰতিখন জিলাসমূহত ডেপুটি কমিশনাৰ অৰ্থাৎ ডিচি অফিচত ধৰ্ণাৰ কাৰ্যসূচী হাতত লোৱা আছে। দ্বিতীয়তে মানে কেন্দ্ৰ চৰকাৰে যদি গুৰুত্ব নিদিয়ে অহা 31 জানুৱাৰী তাৰিখে 2021 জানুৱাৰী তাৰিখে সৰ্বভাৰতত ৰেল ৰোড চাকা অৱৰোধ হ'ব, ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ হ'ব, চকা বন্ধ হ'ব। আর জনজাগরণ যাত্রা আমার সারনা ধর্ম মানে সারনা ধর্ম মানুহক মেসেজ তথা জনজাগরণ করার কারণে আমি